মই এজন NPS কৰ্মচাৰী সংস্থাৰ সদস্য হয়। সেইকাৰণে বাতৰিবিলাক অলপ আগতে পাওঁ আৰু আপোনালোকক বাতৰিবিলাক জনাই থাকোঁ। এতিয়াও আন্দোলন চলি আছে দিল্লীত যন্তৰ মন্তৰত। ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ কাৰণে কিছুমান যাব পৰা নাই। তেওঁলোকে কৈছে আমি খোজকাঢ়ি হ'লেও আমি গৈ আন্দোলন কৰিম এইবুলি কৈছে কৰ্মচাৰীসকলে। আন্দোলন আমাৰ চলি থাকিব আৰু জানুৱাৰীৰ পৰা এপ্ৰিললৈকে আমাৰ জংগী আন্দোলন চলি থাকিব, যেতিয়ালৈকে পুৰণি পেঞ্চন নিদিব। কৰ্মচাৰীৰ কথা যে আমাক পুৰণি পেঞ্চন দিবই লাগিব। এতিয়া টেপছৰ নিচিনাকৈ বা তামিলনাডুৰ নিচিনাকৈ যদি EPSৰ নিয়ম অলপ সলনি কৰে হয়তো মানি ল'ব পাৰে, কিন্তু তেওঁলোকে চিন্তা কৰিছে যে যিহেতু টেপছত 6 মাহ মূৰে DA বাঢ়ি যাব, গতিকে টকাৰ হাৰটো বাঢ়ি যাব, তেতিয়া পেঞ্চন বাঢ়ি যাব। সেইটো আমাৰ চৰকাৰে বা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইটো মানি লয় নে নলয়, সেইটো লৈ অলপ চিন্তা কৰিছে। হয়তো সেইটাৰ কাৰণে প্ৰধানমন্ত্ৰী এইটো মানি নল'ব পাৰে, যিহেতু টেপছত 6 মাহ মূৰে DA বাঢ়ি যাব আৰু পেঞ্চনটো বাঢ়ি যাব। এইটো কথা তেওঁলোকে এতিয়া যিবিলাক আন্দোলনকাৰী আমাৰ কৰ্মচাৰী আছে দিল্লীত, যিসকলে কৰি আছে, তেওঁলোকে কৈ আছে আমাক পুৰণি পেঞ্চনে লাগিব, হুবহু পুৰণি পেঞ্চন। সেইটো লৈ এতিয়া আমাৰ মোদী চৰকাৰো অলপ চিন্তাত পৰিছে আৰু এনে আলোচনা কৰি আছে। ইয়াৰ আগৰ ভিডিঅ' এটাত মই দিছিলোঁ যে আলোচনা কৰি আছে। আৰু আমাৰ UPSটো মানি নলোৱাৰ কাৰণটো আপোনালোকে জানেই যে UPSত শতকৰা 10 টকাটো যে কাটি আছে, সেই টকাটো ঘূৰাই নিদিয়ে। NPSত শতকৰা 60% ঘূৰাই দিছিল, কিন্তু ইয়াতে সেই টকাটো ঘূৰাই নিদিয়ে। এইটোৰ কাৰণে UPSটো একেবাৰে মানি ল'ব খোজা নাই। আমাৰ কৰ্মচাৰী UPS মানি ল'ব খোজা নাই। UPSৰ নিয়ম সলনি কৰিব লাগিব। হয়তো UPSৰ নিয়ম সলনি কৰিলে মানি ল'ব পাৰে আলোচনা মৰ্মে। আমাৰ কৰ্মচাৰী পৰিষদ লগতে আমাৰ NPS কৰ্মচাৰী সংস্থা, চৰকাৰী কৰ্মচাৰী সংস্থা তো আলোচনা মৰ্মে মানি ল'ব পাৰে। যদি আমাৰ এই টেপছ আছে তামিলনাডু এছুৰেট পেঞ্চন স্কিম, সেইটো প্ৰায় পুৰণি পেঞ্চনৰ নিচিনাই, কিন্তু 10 টকাটো কাটিব। 10 টকাটো কাটাৰ পিছত যিখিনি কম পৰিব সেইখিনি মানে চৰকাৰে দিব, সেই বুলি কৈছে। আৰু পুৰণি পেঞ্চনৰ নিচিনা আধা, দৰমহাৰ আধা পেঞ্চন হিচাপে পাব। লগতে গ্ৰেচুইটিৰ ব্যৱস্থা আছে আৰু ফেমিলি পেঞ্চনৰো ব্যৱস্থা আছে। এইবিলাক সকলোখিনি ব্যৱস্থাই আছে। সেইফালৰ পৰা মানে টেপছটো অলপ হ'লেও মানে ভাল, EPSতকৈ অলপ ভাল টেপছৰ নিয়মটো। কিন্তু সেই নিয়মটো এতিয়া মানি ল'ব নে কি কৰিব, এই বিষয়ে আলোচনাহে চলি আছে, চৰ্চা চলি আছে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁলোকৰ দলৰ বিভিন্ন মন্ত্ৰীসকলক লৈ মানে আলোচনা কৰি আছে। এইটো কি কৰা যাব, সেই বিষয়ে চিন্তা চৰ্চা কৰি আছে। দেখোঁ আমি এতিয়া যদি 1 ফেব্ৰুৱাৰী সময় দিছে, 1 ফেব্ৰুৱাৰীত যদি আমাৰ পেঞ্চনৰ কোনো ব্যৱস্থা নকৰে, তেতিয়াহ'লে আৰু জংগী আন্দোলন হ'ব বুলিও মানে সকীয়াই দিছে আমাৰ আন্দোলনকাৰী কৰ্মচাৰীসকলে। যন্তৰ মন্তৰ আৰু ৰামলীলা ময়দানত প্ৰায় আমাৰ আন্দোলন চলিয়ে আছে। এতিয়াও যন্তৰ মন্তৰত আন্দোলন চলি আছে। এইপিনেতো কৰ্মচাৰী পৰিষদে যোৰহাটত অভিৱৰ্তন কৰিলে, তাতো OPSৰ কথাটো আলোচনা কৰিছে। এতিয়া আমাৰ মুখ্যমন্ত্ৰী কি কৰে নাজানো।
তাৰপিছত এতিয়া তেওঁলোকৰ কথামতে কেন্দ্ৰই যিটো ডিচিশ্যন দিয়ে সেইমতে আমাৰ মানে ষ্টেটতো সেইটোৱে কৰিব। আৰু ইয়াৰ আগতে কেন্দ্ৰত EPS দিয়াৰ কাৰণে আমাৰ অসমতো EPSটো বলবৎ কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কিন্তু এইটো এবছৰৰ সময় দিছে। এবছৰৰ সময়ত এতিয়া আমি বাছনি কৰিব লাগিব। কিন্তু কেন্দ্ৰত অলপ আগতে হয়, কেন্দ্ৰত বেছি মানুহে বা কৰ্মচাৰীয়ে EPS বাছনি কৰা নাই, মাত্ৰ 1,22,123জন জনে EPSটো বাছনি কৰিছে। গতিকে এতিয়াও বহুত আমাৰ কৰ্মচাৰী আছে NPSতে আছে, EPS বাছনি কৰা নাই। এতিয়া কি হয় আমি তালৈ অলপ বাট চাব লাগিব। ধন্যবাদ।